অসম গণ পৰিষদ আৰু বিজেপিৰ মিত্ৰতা এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু মন্তব্য কৰিছে আৰু কেনেদৰে মিত্ৰতা আগবাঢ়িব সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে বক্তব্য ৰাখে। অগপই মই যোৱাকালি কৈছোঁ যে বিজেপি আৰু অগপৰ মিত্ৰতা দুটা ইলেকশ্যনত হৈ গৈছে। গতিকে আমাৰ মিত্ৰতাৰ যিটো মানদণ্ড সেইটো আমি দুইটা দলে বুজি পাওঁ যে আমি ইমান তেওঁলোক ইমান সিটৰ তাৰতম্য হ'ব পাৰে। গতিকে 50টা 60টা আমাৰ অসমত AGP বিজেপিয়ে লগ লাগি প্ৰতিদ্বন্দ্বিতা কৰাও 50টা ভাল সিট নাই। গতিকে এই ধৰণৰ মই নাভাবোঁ, কিন্তু প্ৰত্যেক দলতে কিছুমান ব্যক্তি থাকে বোলে উঠিব খোজো আৰু ইলেকশ্যনৰ আগত চবেই কয় তেনেকৈ, কিন্তু কোৱাটোৱে আৰু মই ভাবোঁ ইয়াৰ ক্ৰিয়া প্ৰতিক্ৰিয়া চিন্তা কৰি লাভ নাই, কাৰণ আগত আমি দুবাৰ ভাল কৰি সিট বুজাবুজি কৰিব পাৰিছোঁ। পঞ্চায়ত ইলেকশ্যনতো আমাৰ সিটৰ বুজাবুজি ধুনীয়াকৈ হৈছে। গতিকে মই নাভাবোঁ যে আমাৰ ফালে সিটক বুজাবুজিলৈ ইমান কিবা খেলি মেলি আছে। অগপই মই যোৱাকালি কৈছোঁ যে বিজেপি আৰু অগপৰ মিত্ৰতা দুটা ইলেকশ্যনত হৈ গৈছে। গতিকে আমাৰ মিত্ৰতাৰ যিটো মানদণ্ড সেইটো আমি দুইটা দলে বুজি পাওঁ যে আমি ইমান তেওঁলোক ইমান সিটৰ তাৰতম্য হ'ব পাৰে। গতিকে 50টা 60টা আমাৰ অসমত AGP বিজেপিয়ে লগ লাগি প্ৰতিদ্বন্দ্বিতা কৰাও 50টা ভাল সিট নাই। গতিকে এই ধৰণৰ মই নাভাবোঁ, কিন্তু প্ৰত্যেক দলতে কিছুমান ব্যক্তি থাকে বোলে উঠিব খোজো আৰু ইলেকশ্যনৰ আগত চবেই কয় তেনেকৈ, কিন্তু কোৱাটোৱে আৰু মই ভাবোঁ ইয়াৰ ক্ৰিয়া প্ৰতিক্ৰিয়া চিন্তা কৰি লাভ নাই, কাৰণ আগত আমি দুবাৰ ভাল কৰি সিট বুজাবুজি কৰিব পাৰিছোঁ। পঞ্চায়ত ইলেকশ্যনতো আমাৰ সিটৰ বুজাবুজি ধুনীয়াকৈ হৈছে। গতিকে মই নাভাবোঁ যে আমাৰ ফালে সিটক বুজাবুজিলৈ ইমান কিবা খেলি মেলি আছে।